ছাত্ৰ ছাত্ৰীসকল RS টিউশ্যন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি সমাধান কৰিবলৈ লৈছোঁ 5.2 ৰ 6 আৰু 7 নম্বৰ প্ৰশ্নটো। গতিকে তোমালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চোৱা। ইয়াতে 5-6 নম্বৰটোত কি দিয়া আছে, আগৰ ভিডিঅ'বোৰত 5 নম্বৰলৈ সমাধান কৰা আছে, যদি তোমালোকে চোৱা নাই গৈ চাই লোৱা। 6 নম্বৰটোত কি দিয়া আছে, 11 8 5 2 ... এই সমান্তৰ প্ৰগতিটোৰ -50 সংখ্যাটো কোনো এটা পদ হ'ব পাৰেনে পৰীক্ষা কৰা। মই প্ৰশ্নটো আগতীয়াকৈ লিখি লৈছোঁ। ইয়াতে 11 8 5 2 এই সমান্তৰ প্ৰগতিটোৰ -50তম সংখ্যাটো কোনো এটা পদ হ'ব পাৰেনে পৰীক্ষা কৰা। এই প্ৰশ্নটোৰ আগৰ প্ৰশ্নটোতকৈ অকণ বেলেগ হয়নে, অকণমান বেলেগ। ইয়াতে কৈছে যে -150 এই সমান্তৰ প্ৰগতিটোৰ এটা পদ হ'ব পাৰেনে নাই, সেইটো আমাক পৰীক্ষা কৰিব দিছে। এনেদৰে যদি সমান্তৰ প্ৰগতিটো গৈ থাকে, এনেকৈ যদি সমান্তৰ প্ৰগতিটো গৈ থাকে, তেন্তে আমি -150টো পামনে নাই সেইটো আমাক পৰীক্ষা কৰি চাব দিছে। আগৰ প্ৰশ্নবোৰ যেনেকুৱাকৈ কৰিছোঁ এইটো একেধৰণে কৰিম আমি, এই প্ৰশ্নটো একেধৰণে কৰিম, কিন্তু আমি ইয়াতে চাম যে এনৰ মান, যিটো এন ল'ম আমি, এনৰ মানটো ভগ্নাংশ পাওঁ বা আমি ঋণাত্মক পাওঁ, যদি ভগ্নাংশ পাওঁ বা ঋণাত্মক পাওঁ, অৰ্থাৎ যদি মাইনাছ পাওঁ, তেন্তে আমি ক'ম যে এই -150টো সমান্তৰ প্ৰগতিৰ এটা পদ নহয়। যদি আমি এনৰ মানটো ভগ্নাংশ বা ঋণাত্মক নাপাওঁ, তেন্তে এনৰ মানটো আমি কি কৰিম, যদি এনৰ মানটো আমি কি পূৰ্ণ সংখ্যা পাওঁ বা ঋণাত্মক নাপাওঁ, পূৰ্ণ সংখ্যা পাওঁ, তেন্তে আমি -50টো এই সংখ্যাকেইটাৰ সমান্তৰ প্ৰগতিৰ এটা পদ হ'ব বুলি ক'ব পাৰিম। এতিয়া চোৱা, প্ৰথমতে আগৰটোৰ নিচিনাই সমাধান বুলি লিখি ল'বা। সমাধান বুলি লিখি লোৱা। তাৰপিছত ইয়াত বা দিয়া আছে, আগৰ নিচিনাকৈ লিখি ল'বা। A কিমান দিয়া আছে, প্ৰথম পদটো কি দিয়া আছে আমাৰ 11 হয়নে। আকৌ আমি কি উলিয়াব লাগিব, ডি মানে সাধাৰণ অন্তৰ। ডিটো কি উলিয়াব লাগিব, প্ৰথম পদৰ দ্বিতীয় পদটোৰ পৰাই প্ৰথম পদটো আমি বিয়োগ কৰিব লাগিব। গতিকে দ্বিতীয় পদটো আছে 8 - 11, গতিকে কিমান হ'ব, -3 হ'ব হয়নে। আৰু এইটো an ধৰি ল'বা, an -50। এতেকে চোৱা, anৰ সূত্ৰটো বহাই লোৱা। anৰ সূত্ৰটো কি আছিল, an = a + n - 1 d = -150 হয়নে। গতিকে এর মান আমি কিমান পাইছোঁ, 11, মানখিনি বহাই দিয়া, প্লাছ n - 1টো ৰাখি থৈ দিয়া, যিহেতু এনৰ মান দিয়া নাই। আকৌ ডি মানে কি, -3, এইটো ইনটু হ'ব, = -150। এতেকে 11টো ইয়াতে প্লাছ আছে, এইফালে লৈ যোৱা, সেইফালে লৈ যোৱাৰ লগে লগে মাইনাছ হ'ব। n - 1 × -3 = -150 - 11 কিমান হ'ব। এতেকে n - 1টো ৰাখি থৈ দিয়া, n - 1, 3টো ইয়াতে ইনটু আছে, এইফালে গ'লে কি হ'ব, ডিভাইড হ'ব। ইয়াতে 150 এইটো -11, গতিকে দুটা আমি প্লাছ কৰিব লাগিব, 161, গতিকে -161, এইটোও মাইনাছ, গতিকে মাইনাছে কেঞ্চেল। এতেকে নহয়, ইয়াতে n মাইনাছ হৈ আছে, এইফালে লৈ গ'লে 1টো কি হ'ব আমাৰ প্লাছ হ'ব, 161/3 + 1। এতেকে n এইটো চোৱা, লসাগু ল'ব লাগিব, 3, 161 + 3 × 1 3। এতেকে n = কি হ'ব, 164/3। যিহেতু আমাৰ এনৰ মানটো কি ওলাল, ভগ্নাংশ ওলাইছে হয়নে। আমি কি কৈছিলোঁ প্ৰথমতে, যে যদি এনৰ মান ভগ্নাংশ ওলায় বা ঋণাত্মক ওলায়, তেতিয়াহ'লে আমাৰ এই -150টো এই সমান্তৰ প্ৰগতিটোৰ কোনো পদ হ'ব নোৱাৰে। গতিকে শেষত লিখি দিয়া, যিহেতু এনৰ মানটো পূৰ্ণ সংখ্যা নহয়,
পূৰ্ণ সংখ্যা নহয় গতিকে -150 উক্ত সমান্তৰ প্ৰগতিটোৰ এটা পদ হ'ব নোৱাৰে উক্ত সমান্তৰ প্ৰগতিটোৰ এটা পদ হ'ব নোৱাৰে এইটো হৈছে 6 নম্বৰ প্ৰশ্নটোৰ সমাধান মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি মোৰ আগৰ ভিডিঅ'বোৰ চোৱা নাই গৈ চাই ল'বা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা কিবা অসুবিধা পালে মোক কমেন্ট সেকশনত জনাবা আৰু ভয়েস মাজে মাজে ভয়েস দিওতে অলপ তোমালোকে ডিস্টার্ব হয় তোমালোকৰ যে ছাগলী এটা আহি গ'ল উপায় নাই গাঁৱলীয়া পৰিৱেশ যিটো পৰিৱেশৰ লগত আমি ফেস কৰিব লগা হয় হেতুৰ লগতে ফেস কৰিব লাগিব একো উপায় নাই সকলো পৰিৱেশতে আমি খাপ খাই চলিব লাগিব হয়নে নহয় চোৱা তাৰে পিছত 7 নম্বৰ প্ৰশ্নটো কি দিছে 7 নম্বৰ প্ৰশ্নটো চোৱা এটা সমান্তৰ প্ৰগতি 11তম পদটো 38 আৰু 16তম পদটো 73 হলে তাৰ 31তম পদলৈ পদটো নিৰ্ণয় কৰা কি বুলি কৈছে যে 11 নম্বৰ পদটো কিমান কৈছে 38 আকৌ 16তম পদটো কি কৈছে 73 এতেকে 31 নম্বৰ 11তম মানে কি a11 হয়নে কিমান 38 আকৌ 16তম মানে a16 = 73 এজেকে a31 = what এতিয়া চোৱা আমি যদি এই প্ৰশ্নসমূহ কৰিব যাও প্ৰথমতে আমাৰ কি হ'ব প্ৰথম পদটো আৰু আমাৰ কি লাগিব যেতিয়া আমি এইখিনি কৰিব যাও 7 নম্বৰটো যেতিয়া কৰিব যাম যেতিয়াই তোমালোকক পদ উলিয়াব দিয়ে চোৱা যেতিয়াই তোমালোকক পদ উলিয়াব দিয়ে তেতিয়া তোমালোকে দুটা মান লাগিব যেটো হৈছে এটা হৈছে প্ৰথম পদ মানে a ৰ মান আকৌ আনটো লাগিব d ৰ মান মানে সাধাৰণ অন্তৰ হয়নে নহয় এই দুটা মান পালে আমি যিকোনো তম পদ সহজতে উলিয়াই ল'ব পাৰিম প্ৰশ্নটো মই লিখি লৈছো যদি a আৰু আমাৰ কিহৰ মান a আৰু d ৰ মান যদি দিয়া থাকে আমি যিকোনো তম পদৰ মান আমি উলিয়াই ল'ব পাৰিম গতিকে আমাৰ মেইন উদ্দেশ্য হ'ব a আৰু d এই দুটাৰ মান আগতে উলিয়াই ল'ব লাগিব এই প্ৰশ্নটোতে প্ৰথমতে আমি a আৰু d ৰ মান উলিয়াই লম a আৰু d ৰ মান উলিয়াই ল'লে আমাৰ একেবাৰে সহজ হৈ পৰিব চোৱা কেনেকৈ উলিয়াম চোৱা সমাধান বুলি লিখি ল'বা সমাধান দিয়া আছে কি দিয়া আছে a11 মানে 11তম পদ মানে a11 হয়নে a11 কিমান দিয়া আছে 38 আকৌ a11 38 মানে a11 মানে আমি কি লিখিব পাৰো n ৰ মান 11 হয়নে তেতিয়া হলে আমি লিখিব পাৰো a + 10d হয়নে নহয় ইয়াতে যেতে 11 আছে ইয়াতকৈ এক কম 10d আমি লিখিব পাৰো = কিমান দিয়া আছে 38 এটো হ'ব আমাৰ 1 নম্বৰ সমীকৰণ আকৌ তাৰ পিছত কি কৈছে চোৱা 16তম পদটো হৈছে 73 গতিকে a16 = 73 a16 মানে আমি কি লিখিব পাৰো a + 15d = 73 এটো হৈছে আমাৰ 2 নম্বৰ সমীকৰণ একেবাৰে সহজ চোৱা এতিয়া 2 নম্বৰৰ পৰা আমি 2 নম্বৰ সমীকৰণৰ পৰা 1 নম্বৰ সমীকৰণটো আমি মাইনাস কৰিম গতিকে চোৱা a + 15d মাইনাস গোটেইখিনিৰ লগতে মাইনাস হ'ব a + 10d গতিকে 73 - 38 হয়নে এতিয়া চোৱা এটো মাইনাসেৰে দুটাকে পূৰণ কৰা a + 15d - a + a - -10 = 73 পৰা 38 গলে থাকিব আমাৰ 35 এতিয়া চোৱা a আৰু a কেনসেল ইয়াতে প্লাস আছে ইয়াতে মাইনাস আছে ইয়াতে আছে 15d ইয়াতে আছে 10d 15 পৰা 10 গলে কিমান থাকিব 5d থাকিব নিশ্চয় ইয়াতে হ'ব 35 এতেকে d2 হে লাগে আমাক 5 টো হেফালে লৈ যোৱা d2 ৰ লগত পূৰণ হৈ আছে হেফালে ইলে হৰণ হ'ব 35 ক আমি পাছেৰে কেইবাৰ কাটিব পাৰো 7 বাৰ গতিকে এতেকে d = কিমান পালো আমি 7 হয়নে সাধাৰণ অন্তৰটো আমাৰ ওলাই গল এতিয়া d ৰ মান ওপৰৰ যিকোনো এটা সমীকৰণত বহাই দিলে আমি এৰ মান পাই যাম তো 1 নম্বৰ সমীকৰণতে বহাও এতেকে d ৰ মান
ডিৰ মান 1 নম্বৰ সমীকৰণত বহুৱাই পাওঁ এক নম্বৰ সমীকৰণত বহুৱাই পাওঁ 1 নম্বৰ সমীকৰণটো কি আছিলে a + 10d হয়নে ইকুৱেল টু 38 এতেকে এর মান আমি উলিয়াব লাগে 10d টু এফালে লৈ যাম 38 মাইনাস 10 ইনটু ডিৰ মান কিমান পাইছো আমি 7 হয়নে এটা লাইনতে কৰি দিলো মই ইমান আৰু ৰৈ নাথাকো যিমান পাৰো আমি শৰ্ট প্ৰসেছত কৰিব চেষ্টা কৰিম 38 মাইনাস 70 গতিকে 70 টু ডাঙৰ মাইনাস আছে 70 ৰ পৰা 38 গলে কিমান থাকিব 32 এতেকে আমাৰ এর মান কিমান ওলাল 32 এতিয়া আমাক প্ৰশ্নমতে উলিয়াব দিছে কি প্ৰশ্নত চোৱা প্ৰশ্নত উলিয়াব দিছে 31 তম পদ আচ্ছা প্ৰশ্নমতে a 31 ইকুয়াল টু আমি কি লিখিব পাৰো a + 30d হয়নে নহয় এটো লিখিব পাৰো নে গতিকে এর মান আমি কি লিখিব পাৰো -32 + 30 ইনটু ডিৰ মান কিমান লিখিব পাৰো 7 এতে চোৱা -32 + 73 ইনটু 21 201 এতেকে 201 ৰ পৰা 32 গলে কিমান থাকে 10 ৰ পৰা 2 গলে 8 ইয়াতে থাকিল 10 10 ৰ পৰা 3 গলে 7 178 এটো হ'ব আমাৰ आंसर গতিকে এটা লাইন হেখত লিখি দিয়া এতেকে উক্ত সমান্তর প্রগতিটোৰ 31তম পদটো হৈছে 31তম পদটো হল কিমান ওলাইছে 178 এটো आंसर তো চোৱা ইয়াতে কি দিয়া আছে এটা সমান্তর প্রগতিত 50টা পদ আছে যাৰ তৃতীয় পদটো 12 আৰু শেষৰ পদটো কিমান 106 29তম পদটো নিৰ্ণয় কৰা চোৱা ইয়াতে কি বুলি কৈছে কোৱেশ্চনটো একেবাৰে সহজ অলপ ঘুৰাই পকাই সুধিছে চোৱা প্রগতি সমান্তর প্রগতি কিমানটা পদ আছে বুলি কৈছে 50টা পদ ইয়াতে কি কৈছে শেষৰটো পদ 106 তাৰ মানে কি 50 নম্বৰ পদটো 106 হয়নে নহয় 50টা পদ আছে তাৰে 12 তৃতীয় পদটো 12 আৰু শেষৰ পদটো 106 তাৰ মানে তৃতীয় পদ মানে 83 আৰু শেষৰটো পদ মানে a50 = 106 29 নম্বৰটো গতিকে আমি a আৰু d টো উলিয়াই লৈ আমি যিকোনো পদৰ মান উলিয়াই ল'ব পাৰিম হয়নে নহয় গতিকে চোৱা প্ৰথমতে কি দিয়া আছে টো লিখিলো সমাধান দিয়া আছে a3 = কিমান 12 গতিকে আমি a3 বুলি লিখিলে কি বুলি লিখিব পাৰো a + 2d = 12 হয়নে নহয় এটুত দিয়া সমীকৰণ 1 আকৌ কি দিয়া আছে আমাৰ শেষৰটো পদ কিমান 106 শেষৰটো পদ মানে কি ইয়াতে পদ আছে 50টা গতিকে a50 = আমি কি লিখিব পাৰো 106 a50 মানে আমি কি লিখিব পাৰো a50 মানে লিখিব পাৰো a + 49d = 106 হৈ গল আগৰটোৰ নিচিনাই একেবাৰে সহজ সো এতিয়া 2 নম্বৰ সমীকৰণৰ পৰা 1 নম্বৰ সমীকৰণটো বিয়োগ কৰিম এতেকে 2 নম্বৰ সমীকৰণ মাইনাস 1 নম্বৰ সমীকৰণ 2 নম্বৰটো কি আছে a + 49d মাইনাস 1 নম্বৰটোত আছে a - 2d sorry a + 2d = 106 - 12 এতিয়া চোৱা a + 49d ইয়াতে মাইনাস a - a + a - 2d = 106 ৰ পৰা 12 গলে থাকিব আমাৰ 94 তোমালোকে এটো কৰি চাবা এবিলাক মুখে মুখে কৰা গণিত ক্লাস 10 ৰ ছাত্ৰ তোমালোকে a আৰু a কেনসেল ইয়াতে আছে কি 49d ৰ পৰা 2d এটা গলে থাকিব 47d = 94 27d ৰ লগত ইনটু হৈ আছে হেইফালে লৈ যোৱা ডিভাইড হ'ব 94 ক 47 এৰে আমি কেইবাৰ কাটিব পাৰো মই কলমটো ঠিক নহয় দেই সো দুইবাৰ কাটিব পাৰিম হয়নে এতেকে d = আমি কিমান পালো d = 2 এতেকে যেহেতু আমি d ৰ মানটো পালো যিকোনো এটা সমীকৰণত বহাই দিম এতেকে d ৰ মান সমীকৰণ একত বহুৱাই পাওঁ
একত বহুৱাই পাওঁ ডিৰ মান সমীকৰণ একত বহুৱালে সমীকৰণ একটো আছে a প্লাছ 2d ইকুৱেল টু 12 গতিকে a প্লাছ 2d 2 ইনটু ডিৰ মান পাইছোঁ 2 ইকুৱেল টু 12 চোৱা 2 ইনটু 2 মানে কি 4 প্লাছ 4 ইকুৱেল টু 12 4টো ইয়াতে প্লাছে আছে এইফালে লৈ যোৱা a ইকুৱেল টু 12 মাইনাছ 4 12 পৰা 4 গ'লে কি থাকিব a ইকুৱেল টু 8 হ'ব 8 এতেকে এর মানও পালো আমি ডির মানও পালো আমাক উলিয়াব দিছে কি প্রশ্নমতে কি উলিয়াব দিছে প্রশ্নমতে 29 তম পদ a 29 ইকুয়াল টু আমি কি লিখিব পাৰো a প্লাস 28d হয় না এর মান পালো আমি 8 প্লাস 28 ইনটু ডির মান পালো কিমান 2 গতিকে 8 প্লাস 8 2 जार 16 और 6 आते 5 2 2 5 56 और 8 হবো আমার 64 আচ্ছা 8 और 56 64 এতে আমি লাস্টত এটা লাইন লিখিব লাগিব উক্ত সমান্তর প্রগতিটোৰ 29তম পদটো হল কিমান 64 হয় না এইটো হৈছে 8 নম্বৰৰ সমাধান সোয়া 9 নম্বৰটো কি দিছে 9 নম্বৰ প্ৰশ্নটো সোয়া যদি এটা সমান্তৰ প্ৰগতিৰ তৃতীয় আৰু নৱম দুটা পদ ক্ৰমে 4 আৰু -8 হয় হয়নে কি বুলি কৈছে যে 4 আৰু -8 হয় কেই নম্বৰ পদ কৈছে তৃতীয় পদ মানে a3 ইকুৱেল টু 4 আৰু a9 ইকুৱেল টু -8 হয়নে তেন্তে ইয়াৰ কোনটো পদ শূন্য হ'ব কোনটো পদ হ'ব গতিকে আগৰটোৰ নিচিনা আমি কৰিব লাগিব ইয়াতে তোমালোকে এটা কাম কৰিবা an ইকুৱেল টু 0 ধৰি লবা ঠিক আছে তেতিয়া হলে মিলি যাব চোৱা প্ৰশ্নটো ইয়াতে আগতেকৈ লিখি লৈছো সমাধান বুলি লিখি লবা সমাধান দিয়া আছে কি সোয়া ইয়াতে দিয়া আছে তৃতীয়টো পদ দিয়া আছে তৃতীয় মানে a4 ইকুৱেল টু কি 4 a3 ইকুৱেল টু 4 a3 ইকুৱেল টু আমি কি লিখিব পাৰো a প্লাস 3d হয়নে ইকুৱেল টু 4 এটুক এক নম্বৰ সমীকৰণ দিয়া আকৌ নৱম পদ মানে a9 ইকুৱেল টু কিমান দিছে -8 a9 ইকুৱেল টু -8 a9 মানে আমি কি লিখিব পাৰো a প্লাস 8d ইকুৱেল টু -8 এইটো হ'ব আমাৰ 2 নম্বৰ সমীকৰণ এতেকে আমি 2 নম্বৰ সমীকৰণৰ পৰা 1 নম্বৰ সমীকৰণটো বিয়োগ কৰিব লাগিব সোয়া 2 নম্বৰ সমীকৰণটো আছে a প্লাস 4d মাইনাস a প্লাস 3d ইকুৱেল টু 4d নহয় 8d -8 -4 এতেকে সোয়া a প্লাস 8d ইয়াতে মাইনাস হ'ব a মাইনাসে প্লাসে -3d ইকুৱেল টু -4 -8 কিমান হ'ব -12 এতেকে এইটো প্লাস মাইনাস ক্যান্সেল 8d ৰ পৰা 3d গলে থাকিব 8d ৰ পৰা 3d গলে কিমান থাকিব 4 6 ইয়াতে হল 8d আৰু এইটো 3d সরি এইটো 3d নহব এইটো 2d হ'ব কাৰণ ইয়াতে 3 আছে এই কাৰণে মোৰ পাজল লাগিছে সোয়া ইয়াতে 2d গলে কিমান থাকিব 6d থাকি যাব ইয়াতে থাকিব -12 d ইকুৱেল টু -12/6 6 এৰে 12ক -2 বাৰ কাটিব পাৰি হয় না যেহেতু ডাঙৰটোত মাইনাস আছে এতেকে আমি যেহেতু ডিৰ মান পালো ডিৰ মান সমীকৰণ একত বহুৱাই দিও ডিৰ মান সমীকৰণ একত বহুৱাই পাও চোৱা 1 নম্বৰ সমীকৰণটো আছে a প্লাস 2d ইকুৱেল টু 4 হয়নে এর মান আমি উলিয়াব লাগে গতিকে 2 ইনটু ডিৰ মান কিমান পাইছো -2 ইকুৱেল টু 4 মাইনাসে প্লাসে মাইনাস হ'ব এইটো চোৱা এইটো প্লাস আৰু মাইনাসে মাইনাস হ'ব a -4 ইকুৱেল টু 4 এতেকে ইফালে মাইনাস থাকিলে ইফালে গৈ কি হ'ব 4 + 4 ইকুৱেল টু কি এতেকে
a ইজ ইকুৱেল টু 8 এর মান কিমান পালো আমি 8 পালো এতিকে চোৱা আমাক কি কৰিব দিছে এর মান এ এনৰ মান 0 কেতিয়া ওলাব কি বুলি কৈছে প্ৰশ্নটোত যে তেন্তে ইয়াৰ কোনটো পদ শূন্য হ'ব কোনটো পদ আমাৰ শূন্য হ'ব হেতু উলিয়াব দিছে এতিকে ধৰা হল a n ইজ ইকুৱেল টু a n ইজ ইকুৱেল টু 0 a n ৰ সূত্ৰটো কি আছিল a n ইজ ইকুৱেল টু a প্লাস n মাইনাস n minus 1 into d is equal to কিমান ললো আমি n এর মান 0 হয়নে ঠিক আছে এর মান পাইছো আমি 8 plus n minus 1 d এর মান পাইছো -2 is equal to 0 ইয়াতে এটো +8 আছে হিফালে লৈ গলে কি হ'ব -8 হ'ব n minus 1 into -2 is equal to -8 এদিকে -2 টো ইয়াতে পূরণ হৈ আছে হিফালে লৈ যাম n minus 1 থাকিব ইয়াতে 2 টো হিফালে লৈ যাম মাইনাস মাইনাসে ক্যান্সেল 2 ৰে 8 ক 4 বাৰ কাটিব পাৰো এতিকে ইয়াতে থাকিলে n minus 1 টো হিফালে লৈ যোৱা 4 প্লাস মাইনাস থাকিলে হিফালে প্লাস হ'ব এতিকে n ইজ ইকুৱেল টু কিমান ওলাল আমাৰ 5 এতিকে আমাৰ 5 তম পদটো কিমান হ'ব 0 হ'ব হয়নে শেষত লিখি দিয়া এতিকে গতিকে সমান্তৰ প্ৰগতিটোৰ 5তম পদটো হল 0 এটো হ'ব আনসার